নমস্কাৰ বন্ধুসকল, ৱেলকাম টু পিকে নেট কেফে ইউটিউব চেনেল। তো গাইজ আজি ভিডিঅ'টো মই দেখুৱাম যে আপোনালোকে কেনেকৈ শ্বপৰ কাৰণে আপোনালোকে ট্ৰেড লাইচেঞ্চ বনাব। তো সম্পূৰ্ণকৈ দেখুৱাম ভিডিঅ'টোত, ঠিক আছে। তো কেনেকৈ বনাব, কি লাগিব, নথিপত্ৰ সকলোখিনি কৈ আছোঁ। তো যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। তো গাইজ মোৰ চেনেলত অলৰেডি ভিডিঅ' আছে, ঠিক আছে। তথাপিও মই দেখুৱাই আছোঁ আপোনালোকক, ঠিক আছে। পিকে নেট কেফে ইউটিউবত চাৰ্চ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, ঠিক আছে। ইয়াৰ ওপৰত মই বহুতো ভিডিঅ' বনাইছোঁ এণ্ড এইটো ভিডিঅ' চোৱাৰ পিছতে যাব আপোনালোকে, কাৰণ মই দেখুৱাই আছোঁ আপোনালোকে ট্ৰেড লাইচেঞ্চ কেনেকৈ বনাব। তো চাওক, ইয়াতে বহুত ধৰণৰ ভিডিঅ' মই দেখুৱাই দিছোঁ। ট্ৰেড লাইচেঞ্চ অনলাইন এপ্লিকেশ্যন ফৰ ট্ৰেড, ঠিক আছে। তো আপোনালোকে এপ্লাই কৰিব পাৰে যদি আপোনালোকে দোকান আছে বা বিজনেছ আছে বা কণ্ট্ৰেকচুৱেল বেলেগ কাম কৰে কিবা, ঠিক আছে। তো তেনেধৰণৰ সকলো ধৰণৰ লাইচেঞ্চ বা চাৰ্টিফিকেট, ঠিক আছে, এপ্লাই কৰিব পাৰিব। তো যেনে ধৰক এইটো এপ্লিকেশ্যন ফৰ ট্ৰেড লাইচেঞ্চ, ইয়াতে আপোনাৰ লাগিব, ঠিক আছে, আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড মেণ্ডেটৰী, ঠিক আছে। আপোনাৰ দোকানৰ এগ্ৰিমেণ্টটো বাৰু ইমান প্ৰয়োজন নাই, কিন্তু আপোনাৰ, ঠিক আছে, এইখিনি ডকুমেণ্ট মেইন আধাৰ কাৰ্ড, পেন কাৰ্ড, ঠিক আছে। আৰু আপোনাৰ উদ্যম, ঠিক আছে। ইয়াতে মই এপ্লাই কৰি দেখুৱাইছোঁ আপোনালোকক, এপ্লাই কৰি দিব। ইয়াতে এপ্লাই কৰাৰ পিছতে এনেকৈ মানে প্ৰচিড, ঠিক আছে, প্ৰচিড কৰিব। তাৰপিছত মই ইয়াতে লগ ইন কৰিম। ইয়াতে অলৰেডি একাউণ্ট আছে, যদি নাই আপোনালোকে ক্ৰিয়েট কৰি ল'ব, ঠিক আছে, আপোনাৰ মোবাইল নম্বৰ দি। তো মই ইয়াতে লগ ইন কৰি দেখুৱাই আছোঁ আপোনালোকক। যদি আপোনালোকক বনাই দিব লাগে ট্ৰেড লাইচেঞ্চ, তো মোক হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে, ঠিক আছে। ইয়াৰ ওপৰত মই এটা ফিজ ল'ম, কিবা এটা, ঠিক আছে। আপোনালোকে এইটো পে' কৰিলেহে এইটো আপোনালোকে পাই যাব। তো 300 এনেকুৱা কিবা, তো আপোনালোকে হোৱাটছএপ কৰিব পাৰে। তো মই দেখুৱাইছোঁ এতিয়া আপোনালোকে, ঠিক আছে। এপ্লাই ফৰ ছাৰ্ভিচেছ, নিউ ছাৰ্ভিচেছ, ইয়াতে আপোনালোকে চাৰ্চ কৰিব লাগিব কমন, ফাৰ্ষ্ট কমন লাইচেঞ্চ, কমন এপ্লিকেশ্যন, মানে আপোনাৰ দোকান আছে যে এইটো এখন চাৰ্টিফিকেট হয়। তো এইখন ফৰ্মখন য'ত আপোনালোকে ইয়াতে আপোনাৰ প্ৰপাৰ্টি, প্ৰাইভেট যিকোনো হওক, ট্ৰাষ্ট, তো প্ৰপাৰ্টিশ্বিপ হ'লে প্ৰপাৰ্টিশ্বিপ ইয়াতে নাম দি এপ্লাই কৰিব পাৰিব, মানে এপ্লাই কৰিব লাগিব। আৰু ঠিক আছে, নম্বৰ জেনেৰেট হ'ব, UBN এণ্ড ৰেফাৰেঞ্চ, এই নম্বৰ দুটা লাগে। এই নম্বৰটো এতিয়া এইফালে এপ্লাই কৰিলে পাই যাব ইয়াতে। তাৰপিছত এপ্লাই কৰিব লাগিব আপোনাক ট্ৰেড, ঠিক আছে। ইয়াতে ট্ৰেড দেখুৱাইছোঁ, চাওক, এপ্লিকেশ্যন এণ্ড ৰিনিউৱেল ফৰ ট্ৰেড লাইচেঞ্চ, এইটো প্ৰথমটো ৰিনিউৱেল যদি কৰিব বিচাৰে তো ৰিনিউৱেলো কৰিব পাৰিব, ঠিক আছে। তো এপ্লিকেশ্যন ফৰ অটো ৰিনিউৱেল ট্ৰেড লাইচেঞ্চ, তো ক্লিক হেয়াৰ। আৰু এইখন ফৰ্ম যিখন আছে এইখন ফুল্লি ফিল কৰিব লাগিব, ঠিক আছে। নাম, ইমেইল, আপোনাৰ চাৰ্কেল, তো ফৰ্মখন বহুত দীঘল, পেন কাৰ্ড নম্বৰ, ঠিক আছে, জেনেৰেট। তো এইখন ফৰ্ম ফিল কৰি আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু যদি নিউ ট্ৰেডৰ কাৰণে এপ্লাই কৰিব বিচাৰে তো ইয়াতে যাব, এপ্লাই ফৰ ট্ৰেড, এইটো কৰি দিলে হৈ যাব। তো আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মানে জয় অসম।